আজি নলবাৰী জিলাৰ নালন্দা পাব্লিক স্কুলত সুপ্ৰতিষ্ঠিত লিখক কমল শৰ্মাৰ দ্বাৰা ৰচিত এখন শিশু নাট সংকলন বকুল বনত জোনাক উন্মোচন কৰে অসমৰ প্ৰতিষ্ঠিত কবি প্ৰণৱ কুমাৰ বৰ্মনে। জ্যোতিৰূপা শৰ্মাই আধৰা অনুষ্ঠানটো সঞ্চালনা কৰে সাহিত্যিক সুশান্ত কুমাৰ কাশ্যপে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কবি কমল কুমাৰ জৈন, বিশিষ্ট নাট পৰিচালক ধ্ৰুৱ বৰ্মন, দৈনিক অসমৰ উপসম্পাদক হিৰণ্য কুমাৰ বৰ্মন আৰু কবি হীৰেন্দ্ৰ কুমাৰ শৰ্মা। অনুষ্ঠানটোৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নালন্দা পাব্লিক স্কুলৰ অধ্যক্ষ অজয় কুমাৰ জৈনে। গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনে কয় যে অসমীয়া শিশু সাহিত্যত গল্পকাৰ উপন্যাসিক কমল শৰ্মাই এক নতুন মাত্ৰা সংযোজন কৰিলে। শিশু নাট সংকলন প্ৰকাশ কৰি পাঞ্চজন্য বুকছে শিশু সাহিত্যৰ নাটকৰ দিশত এক বিশেষ অভাৱ পূৰণ কৰিবলৈ প্ৰয়াস কৰাটো এক শুভ লক্ষণ বুলি অভিহিত কৰে সঞ্চালক ডক্টৰ সুশান্ত কুমাৰ কাশ্যপে। গ্ৰন্থ উন্মোচনী সভাৰ লগত সংগতি ৰাখি সংগীত শিল্পী ৰঞ্জিত চালৈ আৰু উদীয়মান শিল্পী আমিষা গোস্বামীয়ে গীত পৰিৱেশন কৰে। নৃত্যশিল্পী কৃষ্টি নীলম ডেকাই নৃত্য পৰিৱেশন কৰাৰ লগতে কণমানি শিল্পী হৰ্ষালী দত্তই বকুল বনত জোনাক নাটকৰ এটি সংলাপ উপস্থাপন কৰি শ্ৰোতা দৰ্শকক আমোদ দিয়ে। অনুষ্ঠানটোত বহু সংখ্যক গুণী জ্ঞানী সাহিত্য অনুৰাগী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কমলদাই সকলোৰে মৰমৰ কমলদাই নাট্যকাৰ বুলি বহুতে গম নাপায়, কিন্তু মই কিয় গম পাওঁ? মই কমলদাৰ ঘৰত 2 বছৰ খাইছোঁ আৰু শুইছোঁ। 2 বছৰ মই ঘৰত যোৱা নাই, অকল কমলদা মই আৰু যোৱা। দিনটো আড্ডা মাৰোঁ নলবাৰী চহৰত, সন্ধিয়াকৈ কমলদাৰ ঘৰত সোমাওঁ, লিখা মেলা কৰোঁ আৰু আলু সিজাওঁ, অকণমান দালি আৰু ভাত কিনিও খাওঁ। কমলদা জন আৰু মই। সেই সময়ত নলবাৰী নাট্য মন্দিৰটো ভঙা গৈছে আৰু নলবাৰী চহৰৰ পৰিৱেশ অতি বেয়া। সদায় ৰাজনে অত্যাচাৰ কৰে, ক'ৰবাত বোমা বিস্ফোৰণ হয়, আমি পলাই কিবাকে পইলা পাওঁ গৈ পেলাই। নাট্য মন্দিৰ নাই, নাটক নাই, ধ্ৰুৱদাহঁতো তেতিয়া নাটক কৰিবলৈ ঠাই নাই। সেই সময়ত কমলদা মই ভাবিলোঁ যে আমি এখন নাটক কৰোঁ আৰু নাটকখন কমলদাই লিখি উলিয়ালে। নাটকখনৰ নাম কাঞ্চন আছে আৰু নাটকখন নলবাৰীত বহুতে অভিনয় কৰিছে সেইখন নাটকত। আৰু আমি মঞ্চ সাজি পইলাৰ প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত কমলদা মই নিজে এইবাৰ মঞ্চ সাজিছোঁ আৰু গিৰিন্দা আছিল আমাৰ। এনেকৈ বহুতে লগ লাগি সেই নাটকখন কৰিছিলোঁ। অকণমান ভ্ৰাম্যমান শৈলী নাটক আছে। গতিকে কমলদাই মাজে মাজে চেগোচৰাকৈ নাটক লিখি আহিছে আৰু আজি যিখন নাটকৰ সংকলন তেখেতে আমাক দিলে বকুল বনত জোনাক, আমি আশা কৰিছোঁ নাট্য ভাল পোৱা প্ৰতিগৰাকী অভিভাৱকৰ ঘৰত আজি সন্ধিয়াৰ পৰা জোনাক নামিব, শিশুসকলৰ মনত জোনাকে নামিব আৰু আমাৰ মনতো ইতিমধ্যে জোনাক নামিছে আৰু নলবৰীয়া হিচাপে গৌৰৱ কৰাৰ বাবে আমাৰ জোনাক ফৰিং ফুটা জোনাক হৈ পৰিছে। গতিকে কমলদালৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই নাট্য চৰ্চা অব্যাহত থাকক। খুব কঠিন কাম শিশু নাট লিখা, আমি সকলোকেইজনে এইটো কথাই স্বীকাৰ কৰিছোঁ। গতিকে কমলদাই আৰু বেছি শিশু মনস্তত্ব অধ্যয়ন কৰি আৰু বহুত বেছি গুৰুত্বপূৰ্ণ শিশু নাট্য কৰ্ম আমাৰ নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।